हेलो एवरीवन की खबर आपनालोकर आज এখন খুব সুন্দৰ তৰকাৰী বনাবলৈ লৈছো দে কচুথুৰৰ হৈতে মাছৰ পেটৰ জ্বলা ভাজি ইয়া দেখিছে মই কচুথুৰ লৈ লৈছো আপোনালোকে বাৰু কচুথুৰৰ হৈতে মাছৰ পেটৰ জ্বলা ভাজি খাইছেনে যদি খাইছো নাই এবাৰ মোৰ ভিডিওটো চাব খাবলৈ খুবেই সোৱাদ লগা হয় আৰু যদি মোৰ ভিডিওটো চাই ভাল পায় প্লিজ লাইক এটা কৰিব আৰু কমেন্ট এটা কৰিবলৈ নাপাহৰিব প্ৰথমতে এয়া কচুখিনি ভালকৈ ধুই ললো ভালকৈ ধুই পিনি এতিয়া কুকাৰত মই কচুখিনি ভৰাই দিছো ইয়াত অলপ নিমখ দিছো আৰু পানী অলপ দিম দে বেছি পানী নহয় অলপ পানী দিম যাতে মানে কচুখিনি কুকাৰত লাগি নধৰে আৰু ধুনিয়াকৈ মানে কচুখিনি বইল হৈ যায় তাৰপৰা কুকাৰত তুলি দিলো ইয়া কুকাৰত তিনটা মান ইয়াত মই হুইসেল মাৰি লম দে তাৰপৰা এপিনে মই আদা নহৰু থেতেলিয়াই লৈছো এটা পিয়াজ লৈছো এটা ডাঙৰ ভোট জলকীয়া লৈছো তাৰপৰা ধুনিয়াকৈ এখিনি কাটি লোৱা হৈ গল তাৰ পাছত এপিনে মই কচুখিনি যেতিয়া সিটি মৰা হৈ গল কুকাৰৰ পৰা উলিয়াই ললো মানে অলপ পানীটো তেনেকৈ নাই অলপ পানী আছিল পানীটো যাবলৈ দিলো তাৰপৰা এটা কেৰাহীত তেল দিছো তেল দি পিনি তেল গৰম হোৱাৰ পাছত পিয়াজখিনি দি ধুনিয়াকৈ এয়া মই ভাজিছো অলপ সময় ভজাৰ পাছত এটা মই বিলাহী দিছো দে বিলাহীটা দিলে খাবলৈ বেছি ভাল লাগে সেইকাৰণে বিলাহী দিছো তাৰপৰা বিলাহী দি পুনৰ ভালকৈ লৰাইছো এতিয়া অলপ নিমখ দিছো নিমখ দিয়াৰ পাছত আকৌ অকমান ভালকৈ ভাজিছো যাতে বিলাহীখিনি মানে ভাং খাই যায় এয়া অলপ হালধি দিলো হালধি দি পুনৰ ভালকৈ ভাজিছো মানে বিলাহীখিনি ভালকৈ ভাজি ললে ভাল হয় দিয়ে মানে গোটা গোটাকৈ থাকিলে বেয়া হয় বিলাহীখিনি ভালকৈ ভাজি ললে মানে বহুত ধুনীয়া হয় খাবলৈ সেইকাৰণে বিলাহীখিনি মই যিমান পাৰে মানে ভাঙি লৈছো এতিয়া ইয়াত মই মাছৰ পেটুকণ দি দিলো মাছৰ পেটুকণ দি পুনৰ ভালকৈ লৰাইছো ইয়া দেখিছে ইয়াত মানে অলপ সময় কিন্তু ভাজিব লাগিব দেই মাছৰ পেটুকণে আৰু বিলাহীকণে অলপ সময় ভাজিছো বেছি দেই ভজা নাই তাৰপৰা এয়া যিকণ মই আদা নহৰু খুন্দি ৰাখিছিলো অলপ দিছো আৰু অলপ থৈ দিছো আদা নহৰু দেই অলপহে দিছো তাৰপৰা পুনৰ ভালকৈ ভাজিছো ইয়া দেখিছে এতিয়া মাছৰ পেটু আৰু বিলাহীখিনি প্ৰায় ভজা আমাৰ হৈ গল এতিয়া যিখিনি মই কচু বইল কৰি ৰাখিছিলো কচুখিনি ইয়াত মই দি দিলো কচুখিনি দি পুনৰ ভালকৈ আমাৰ লৰাইছো ইয়াত মই মানে কচুখিনি প্ৰায় 10-15 মিনিট মান অলপ সময় ভাজিব লাগিব ইয়াত কিন্তু কম জুইত ভাজিব যাতে মানে কচুৰ ভিতৰত তেলখিনি আৰু মানে যিখিনি আমাৰ পেটুখিনি ন ধুনিয়াকৈ মানে সোমাই যায় দেই ধুনিয়াকৈ ভজা হৈ গৈছে ইয়া আপোনালোকে ইলতি কৰি দেখিছে মই ধুনিয়াকৈ অলপ সময় ভাজি আছো এতিয়া ধুনিয়াকৈ মানে ভজাৰ পাছত এতিয়া সাইডে সাইডে আমাৰ তেলো ওলাবলৈ আৰম্ভ কৰিছে ইয়াত কিন্তু অকমানো পানী নাথাকে দেই গতিকে পানীখিনি ধুনিয়াকৈ নাইয়ে মানে বইল কৰোঁতে তেনেকৈ পানী দিয়াই নাই নহয় আৰু এতিয়া এয়া দেখিছে মই প্ৰায় নমাবৰ সময় হৈছে এতিয়া গতিকে যিখিনি মই আদা নহৰু অকণ থৈ দিছিলো সেইখিনি দি দিছো আদা নহৰু কি হয় যেতিয়া সবজিখন নমোৱাৰ আগতে আদা নহৰু অকমান দিব নহয় খাবলৈ মানে ইমানেই সোৱাদ লগা হয় ক'বলৈ বাকি নাই এয়া আমাৰ অলমোষ্ট মানে আমাৰ ৰেডি এ দেখিছে সাইডে সাইডে ধুনিয়াকৈ তেল বিৰিঙি আহিছে আমাৰ কচু সিজিলে আৰু লগতে আমাৰ ধুনিয়াকৈ মানে মাছৰ পেটুৰ লগত জ্বলা ভাজি ৰেডি এয়া আমাৰ মাছৰ পেটুৰ লগত কচুথুৰৰ জ্বলা ভাজি ৰেডি খাবলৈ মানে খুবেই সোৱাদ লগা হয় আৰু যদি ঘৰত বনাই খোৱা নাই প্লিজ এবাৰ বনাই খাব আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ